আমাৰ বলিষ্ঠ নেতা প্ৰধান বৰুৱা ডাঙৰীয়াক কোচ ৰাজবংশী ছাত্ৰ সন্থা ফালৰ পৰা সম্বৰ্ধনা জনাব বিচাৰিছে। আৰু বেলেগ বেলেগ পাৰ্টি আছে, অখিল গগৈ, লুইনজ্যোতি গগৈ, ভগৱান জানে এইটো কি পলিটিকেল পাৰ্টি, মইতো বুজি পোৱা নাই। অকল আন্দোলন চাই থাকে, য'তে আন্দোলন কৰে তাতে ইহঁতে টায়াৰ জ্বলাই ইহঁতেও সহায় কৰি দিয়ে। আপোনালোকে দেখিছে কালি পৰহি আমাৰ নাওবৈচা সমষ্টিত কাৰ লগত অখিল গগৈ ঘূৰি আছে। কেতিয়াবা ক'ব মাওইষ্ট, কেতিয়াবা ক'ব UDFৰ লগত ঘূৰি থাকে, কেতিয়াবা কংগ্ৰেছৰ লগত ঘূৰি থাকে, আকৌ কেতিয়াবা আকৌ গৌৰৱ গগৈ ঘৈণীয়েক বোলে পাকিস্তানৰ লগত কানেকশ্যন আছে বুলি কালি পৰহি নিজে বকি আছে। আৰু তেওঁলোকে মাজতে কয় যে আমি জাতীয়তাবাদী মানুহ, তো জাতীয়তাবাদী মানুহবিলাক তেনেকৈ নাওবৈচাত আহি বঙালমৰাত মিটিং কৰে নেকি? কাফেৰ কৈ পিনে ৰাতি মানে মাফ খুজি আছে। আৰু নামাজটো মাইনৰিটি মানুহতকৈ বেছি ভালকৈ তেওঁলোকে পঢ়িব জনা হৈছে। তো এইকাৰণে তেওঁলোকে কি কৰিব লৈছে মইতো সেইটোৱে বুজি নাপাওঁ, বিশেষকৈ অখিল গগৈ পাৰ্টি আৰু লুইনজ্যোতি গগৈ পাৰ্টি। জাতীয়তাবাদীয়ে নে ৰাষ্ট্ৰীয়তাবাদীয়ে নে বিচ্ছিন্নতাবাদীয়ে নে, তাততো একো ধৰিবই নোৱাৰে। গতিকে তেওঁলোকে এতিয়া কয় যে অৰুণোদয় কিয় দিছে, তেওঁলোকে কয় মহিলা উদ্যমিতা কিয় দিছে, আকৌ কংগ্ৰেছে কয় গৰিবী হাটাও। কিন্তু আজি কাম কোনে কৰিলে? মোদী ডাঙৰীয়া, বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাই এতিয়া দুখীয়া মানুহৰ কাৰণে কাম কৰিছে। আৰু এতিয়া গাঁৱত মানুহে কি কয় যে ইমান আঁচনি দিছে, এতিয়া কাম কৰা মানুহ পাবলৈ নাই। এইটোৱে গাঁৱত চৰ্চা হৈ আছে কি আমাৰ। আৰু এতিয়াতো কংগ্ৰেছ পাৰ্টি এনেকুৱা যে তেওঁলোকে আন্দোলনত নামি গৈছে। আমাৰ অসমৰ যিখিনি কংগ্ৰেছ য'তে আন্দোলন হয় তাতে নামি যায়। কা আন্দোলনৰ সময়ত দেখিছে আপোনালোকে ৰাহুল গান্ধীয়াত বাকী চবে সেই কা আন্দোলনত লাগি যায়। আমি এতিয়া যিখন ৱাকআপ বোৰ্ড কৰিলোঁ তাত তেওঁলোকে কংগ্ৰেছীবিলাক তেওঁলোকে আন্দোলন কৰিবৰ কাৰণে লাগি গৈছে। কিন্তু আজি ভাৰতবৰ্ষৰ যি অখণ্ডতা তাত আজি আমাৰ সমস্যা আহিছে। আজি পুলৱামাৰ যি ঘটনা হৈছে আমি ভালকৈ দেখিছোঁ যে কাৰ কাৰ তাত সহযোগিতা আছে। আজি বাংলাদেশত যি ধৰণৰ উৎপাত হৈছে তাত আমাৰ ভাৰতবৰ্ষৰ আমাৰ অসমতো প্ৰভাৱ পৰিছে। আৰু আমাৰ ৰাজনৈতিক দলবিলাকে আজি তেনেকুৱা মানে শক্তিবিলাকক আজি ভাৰতবৰ্ষটো উৎসাহিত কৰিবৰ কাৰণে চেষ্টা কৰে। আৰু কংগ্ৰেছ দলে টিকেট বিক্ৰী কৰি ভাত খাইছে। প্ৰদ্যুৎ বৰদলৈ, আমাৰ কি কয় ভূপেন বৰা, আমাৰ জিলা কংগ্ৰেছৰ এতিয়াতো এনেকুৱা হৈছে 6 লাখটো প্ৰথম দিয়ে, তাক দিয়ে, 2 দিনমান নামটো থাকে, আকৌ 8 লাখ দিয়াটোৱে পায়, আকৌ তাৰ নামটো বোলে 25 লাখ দি কিনি লৈ গ'ল। এতিয়া এইবিলাক কাৰবাৰ। এতিয়া আমাৰ বিজেপি দলৰ হৈছে যে 26ৰ ভিতৰত আমি চবক ঘৰ দিব লাগে, চবৰ ঘৰত ভাল পানী হ'ব লাগে, চবৰ লাইট। এতিয়া আপোনালোকে দেখিছে আগৰ তাঁৰবিলাক বেয়া আছিলে, RDSS স্কিম দিছোঁ, এতিয়া ধুনীয়া ধুনীয়া পাইপ লাইন আহি তাঁৰবিলাকৰ ওপৰত প্লাষ্টিক লগোৱা তাঁৰ লাহে লাহে আমি লগাই গৈ আছোঁ। আমাৰ নদীবিলাকৰ বানপানীৰ সমস্যাবিলাক আমি লাহে লাহে সমাধান কৰিছোঁ। কেইদিনমানৰ পিছতে আমাৰ ৰাজাখানা, মেনজেক নলা, ভিখাৰী নদী ইয়াৰ ওপৰতো কাম হ'ব। খালি সেইবিলাক জেগাত আমাৰ অলপমান মাটিৰ সমস্যা আছে। কিছুমান এইফালে শুকাই গ'লে সেইফালে ঘৰ বনাইছে, সেইফালে শুকালে সেইফালে ঘৰ বনাইছে, চিধাকৈ নদীখন যাবলৈ অকণমান অসুবিধা হৈ আছে। তো সেইখিনিত আপোনালোকে আমাক সহায় কৰি দিলে আমি ডেপি, দিখাৰী, ৰাজাখানা, মেনজেক নলা যি আছে তাকো চিধা কৰি দিলে আমাৰ জোনাই সমষ্টিৰ ধেমাজি জিলাখনৰ এটা পাৰ্টত বানপানী নোহোৱা হ'ব। আজি ব্ৰহ্মপুত্ৰৰ বানপানী, লালি নদীৰ বানপানী প্ৰায় নোহোৱা কৰিবৰ কাৰণে এইবাৰ আকৌ 136 কোটি দিব, একদম কুলি বজাৰত গৈ লাগি যাব, যিটোৱে নেকি আপোনালোকে ৰাস্তা হিচাপেও ব্যৱহাৰ কৰিব পাৰিব। তো এই ধৰণে কাম কাজখিনি কৰিব বিচাৰিছে। আৰু বেলেগ বেলেগ পাৰ্টি আছে, অখিল গগৈ, লুইনজ্যোতি গগৈ, ভগৱান জানে এইটো কি পলিটিকেল পাৰ্টি, মইতো বুজি পোৱা নাই। অকল আন্দোলন চাই থাকে, য'তে আন্দোলন কৰে তাতে ইহঁতে টায়াৰ জ্বলাই ইহঁতেও সহায় কৰি দিয়ে। আপোনালোকে দেখিছে কালি পৰহি আমাৰ নাওবৈচা সমষ্টিত কাৰ লগত অখিল গগৈ ঘূৰি আছে।
কেতিয়াবা ক'ব মাওইষ্ট, কেতিয়াবা ক'ব UDFৰ লগত ঘূৰি থাকে, কেতিয়াবা কংগ্ৰেছৰ লগত ঘূৰি থাকে, আকৌ কেতিয়াবা আকৌ গৌৰৱ গগৈ ঘৈণীয়েক বোলে পাকিস্তানৰ লগত কানেকশ্যন আছে বুলি কালি পৰহি নিজে বকি আছে। আৰু তেওঁলোকে মাজতে কয় যে আমি জাতীয়তাবাদী মানুহ। তো জাতীয়তাবাদী মানুহবিলাক তেনেকৈ নাও পইচাত আহি বঙালমৰাত মিটিং কৰে নেকি? কাফেৰ কৈ পিনে ৰাতি মানে মাফ খুজি আছে। আৰু নামাজটো মাইনৰিটি মানুহতকৈ বেছি ভালকৈ তেওঁলোকে পঢ়িব জনা হৈছে। তো এইকাৰণে তেওঁলোকে কি কৰিব লৈছে মইতো সেইটোৱে বুজি নাপাওঁ, বিশেষকৈ অখিল গগৈ পাৰ্টি আৰু লুইনজ্যোতি গগৈ পাৰ্টি। জাতীয়তাবাদীয়ে নে ৰাষ্ট্ৰীয়তাবাদীয়ে নে বিচ্ছিন্নতাবাদীয়ে নে তাততো একো ধৰিবই নোৱাৰে। গতিকে তেওঁলোকে এতিয়া কয় যে অৰুণোদয় কিয় দিছে, তেওঁলোকে কয় মহিলা উদ্যমিতা কিয় দিছে, আকৌ কংগ্ৰেছে কয় গৰিবী হাটাও। কিন্তু আজি কাম কোনে কৰিলে? মোদী ডাঙৰীয়া, বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাই এতিয়া দুখীয়া মানুহৰ কাৰণে কাম কৰিছে। আৰু এতিয়া গাঁৱত মানুহে কি কয় যে ইমান আঁচনি দিছে, এতিয়া কাম কৰা মানুহ পাবলৈ নাই। এইটোৱে গাঁৱত চৰ্চা হৈ আছে। কি আমাৰ মানুহবিলাক কাম কৰি খাব লাগিব নেকি? আমিও গম পাইছোঁ যে আপোনালোকে চব সমস্যা, ঘৰ দুৱাৰ, আৰ্থিক দিশটো টনকিয়াল কৰি দিলে। তাৰপিছত আপোনালোকৰ নিজৰ ল'ৰা ছোৱালী পঢ়াই বিশ্ব মানদণ্ড কৰিলেহে আমাৰ দেশখন আগুৱাই যাব পাৰিব। তো সেইকাৰণে এই ধৰণৰ কাম কাজখিনি বিজেপি দলৰ পৰিকল্পনা। আজি জোনাই নিচিনা জেগাৰ পৰা 4 লেন ষ্টাৰ্ট হৈছে। আমাৰ গাঁৱৰ গলি কামবিলাকো আমাৰ এইবাৰ ভাল হৈ যাব। তাতকৈ ডাঙৰ ঘটনা, আপোনালোকৰতো একো সমস্যাই নাথাকিব। আমি ভুৱন পেগু ডাঙৰীয়া, আমি আপোনালোকৰ ইলেকশ্যনৰ পিছত আহিম। এতিয়া ধৰিত্ৰী আৱাজ বুলি এটা আঁচনি নতুনকৈ আনিছে, যিটো আঁচনিত 25টা বস্তু আমাৰ জনজাতীয়সকলৰ অভাৱ হ'বই নোৱাৰে। কেঁচা ৰাস্তা কোনো গাঁৱত থাকিব নোৱাৰিব। আপোনালোকৰ গাঁওবিলাকৰ নাম লেখা আছে, আমি এই নামৰ বাহিৰত যাব। লাইট নথকাকৈ থাকিব নোৱাৰিব, পানী নথকাকৈ থাকিব নোৱাৰিব, 2 কিলোমিটাৰ ভিতৰত বজাৰ থাকিব লাগিব, স্কুল হায়াৰ ছেকেণ্ডেৰী 2-5 কিলোমিটাৰ ভিতৰত থাকিব লাগিব, তো অংগনবাদী চেণ্টাৰটো ভাল হ'ব লাগিব, হাইস্কুলবিলাক ভাল হ'ব লাগিব। তো এনেকৈ 25টা আঁচনি ধৰিত্ৰী আৱাজত এইবাৰ 80,000 কোটি অকল জনজাতিসকলৰ কাৰণে দিছে। এটা সময় আছিলে আমি ৰামধনত কাম কৰিবলৈ 10 বাৰ চিন্তা কৰোঁ। এতিয়া ৰামধন বুলি ক'লে, ট্ৰাইবেল এৰিয়া বুলি ক'লে ইয়েছ সব কাম হ'ব। এতিয়া আমি ধেমাজি টাউনত কৰিব নোৱাৰোঁ, চিলাপথাৰ টাউনত কৰোঁ, উল্টা। তো মোদী একদম ঠিকভাৱে আঁচনিটো এনেকুৱা কৰি দিছে, ৰামধনৰে উন্নতি এতিয়া হ'ব, আমাৰ তেলামৰে উন্নতি হ'ব, লাই মেকুৰীয়ে উন্নতি হ'ব। এতিয়া কিন্তু সেই আঁচনি আমি অন্য জেগাত দিব নোৱাৰোঁ। তো সেইকাৰণে আমাৰ 441খন গাঁও আছে, 61খন গাঁৱত খোৱা পানী নাই। ধেমাজি জিলাখনত 270খন গাঁৱত পকা ৰাস্তা নাই, নাম লিখি থৈ দিছে। তো সেইকাৰণে নিৰ্বাচনৰ পিছতে ভুৱন পেগু ডাঙৰীয়া আমি আহি এই কাম কাজখিনি আমি আপোনালোকক কৰি দিম, তাত কোনো আপোনালোকৰ অসুবিধা নহয়। তো সেইকাৰণে মোদী ডাঙৰীয়াৰ এতিয়া এটা নিয়মৰ মাজেদি যায়। আৰু আজিৰ দিনটোত আপোনালোকে চাওক, নিয়মত নপৰে, না MLA ক'লে হয়, না MP ক'লে হয়, নহয় সেইটো লুটেই নহয়, লুট কৰিলে ৰিজেক্ট দেখাই দিয়ে। ইমান তাৰিকাৰে মোদী ডাঙৰীয়াই কাম কৰিব বিচাৰিছে। তো সেইকাৰণে আহি থকা দিনখিনিত ৰামধনৰ মইতো দেখিছোঁ একদম মানে চবতকৈ বেছি ভাল হ'ব। এতিয়া মানুহে গমো পালে, এটা সময়ত মানুহেতো GT ৰাস্তা বনাই দিলে মানি লৈছিলে। এতিয়াতো মানুহে কমচে কম ৰাস্তা কি বস্তু বুজি পায়, 3.75 কাক কয় বুজি পায়। তো আপোনালোকৰ অঞ্চলবিলাক আৰু দেখাত ধুনীয়াকৈ আপোনালোকে সজাই ল'ব পাৰিব। তো মই সেইকাৰণে খুব ভাল খবৰ যে ৰামধনৰ আমি 21টা ৰাস্তা পদূলি, ঘৰ দুৱাৰ এইখিনি বাদ দিওঁ আৰু স্কিম আপোনালোকক দিব পাৰোঁ। খোৱা পানীৰ পৰা আৰম্ভ কৰি বজাৰ, স্কুল, অংগনবাদী সব কিছুৱে আমি আপোনালোকক দিব পাৰোঁ। সেইখিনি আমি পঞ্চায়ত নিৰ্বাচনৰ পিছতে আহি গাঁওবিলাক চাই লিখাই আছে তাত, মাত্ৰ আমি অফিচাৰ লৈ সেইখিনি যোগমাক কৰিব লাগে আৰু কামখিনি আমি কৰি দিব লাগে। তো মই বেছি আৰু দীঘলীয়াকৈ বক্তব্য ৰাখিব বিচৰা নাই। পুনৰ এবাৰ আমাৰ মুন্না পাটিৰ পদুম ফুলৰ ছবিত
পদুম ফুলৰ ছবিত ভোট দি জিলা পৰিষদৰ প্ৰাৰ্থীক জয়যুক্ত কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ৰেখা দলে আমাৰ আঞ্চলিক সদস্য ৰামধনৰ কাৰণে তেখেতকো পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কলেশ্বৰ কুলি লাই মেকুৰী তেখেতকো পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ৱাৰ্ডত আমাৰ গণশক্তিও 2-4টা খেলি দিছে, বিজেপিও খেলি দিছে। যাক ভাল দেখে দিব, খালি কংগ্ৰেছটো ওলাব নিদিব, খালি মাত্ৰ কংগ্ৰেছটো ওলাব নিদিব। একদম ফেষ্টিভেলৰ নিচিনা ইলেকশ্যনটো খেলিব, উৎসৱৰ নিচিনা হাই কাজিয়া চাজিয়া কৰিব নালাগে, উৎসৱৰ নিচিনা ইলেকশ্যনটো খেলিব। বিজেপিটো হাৰিলেও আমাৰে থাকিব, গণশক্তি হাৰিলেও আমাৰে থাকিব, জিকিলেও আমাৰে হ'ব। তাত আৰু বেলেগ একো চিন্তা কৰিবলগীয়া নাই। গতিকে আপোনালোকে ভালকৈ খুব উৎসৱমুখৰ পৰিৱেশ এটা সৃষ্টি কৰি খেলিব। এইটো গণতন্ত্ৰৰ উৎসৱ হয়। পঞ্চায়ত নিৰ্বাচনটোৱে চবতকৈ ডাঙৰ নিৰ্বাচন, চবতকৈ সৰু নিৰ্বাচনটোৱে হৈ গ'ল MP ইলেকশ্যন। এইটো চবতকৈ ডাঙৰ ইলেকশ্যন। আৰু এইবাৰতো একো ভাবিব নালাগে, কাউন্সিলৰ প্ৰেচিডেণ্ট বনাই লৈছোঁ কাৰণে আমাৰে হ'ব। এইবাৰ সেইবোৰ কাম নাই। এইবাৰ কামটো হ'ব যে কাৰ কাৰ ঘৰত নাই এইটো দিনটো জুখি জুখি। এতিয়াতো লাহে লাহে আমাৰতো দলৰ কৰ্মীবিলাক অশান্তিয়ে পাইছে। আগতে যেনেকৈ একদম ঠিকা কৰি ঘূৰি থাকে 10-12টা ল'ৰা লৈ, এতিয়াতো সেইটো কামটো নহ'ব। এতিয়া কামটো হ'ব যে যাৰ যাৰ ঘৰত ঘৰ নাই সেইকেইটা বিচাৰি বিচাৰি ওলাই বনাব লাগে। যাৰ ঘৰত লাইট নাই সেইটো দিব লাগিব, PM কিষাণ কাম কৰিব লাগিব। তো সেইকাৰণে এতিয়া সেই ধৰণৰ কাম কাজখিনিহে পঞ্চায়তত হ'ব। আৰু এই পঞ্চায়ত কিখনৰ কাৰণে আমিতো 2টা ৱাৰ্ড মেম্বাৰ জিকিয়ে আছোঁ। ভুৱন পেগু ডাঙৰীয়া ৱাৰ্ড মেম্বাৰ, ময়ো ৱাৰ্ড মেম্বাৰ। তো সেইকাৰণে কিয় কাৰণে দিছে যে আমাৰ মানুহখিনিয়ে NRM কি বস্তু বুজি নাপায়। এই স্কিমটো চেংচন নহ'ল, NRM নিমিলিলে। এই নেচাৰেল ৰিচোৰ্চ মেনেজমেণ্ট NRM সেইটো আমাৰ নিমিলিলে স্কিমটো। ইমান বেয়া বতৰতো খুব ভালকৈ আমাৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে। মই এতিয়ালৈকে প্ৰায় 7খন মিটিং কৰিলোঁ। ইয়াতো আপোনালোকে দেখিছে যে আমাৰ পেণ্ডেলৰ তলতো আছে, ছাইডতো আছে আৰু ষ্টেজৰ তলতো মানুহ সোমাই আছে। তো বৰষুণকো নেওচি ৰাইজে সমৰ্থন জনাবৰ কাৰণে আহিছে। মই ৰাইজক বহুত ধন্যবাদ জনাইছোঁ। আৰু আমাৰ পাৰ্টীসকল নিশ্চয় জিকিব, কোনো আমাৰ সন্দেহ নাই। সকলো জেগাতে আমি চাইছোঁ। তাৰ অৰ্থটো এইটোৱে যে আমাৰ মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি আঁচনি লৈছে এইখিনি জনসাধাৰণৰ মনক মানে ভাল পাইছে। সেইকাৰণে তেওঁলোকে এই মানে সহযোগিতাটো তেওঁলোকে দেখুৱাইছে। আৰু এতিয়া আৰ্থসামাজিক দিশবিলাক কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ইমান ধুনীয়াকৈ লৈ গৈছে, যাৰ কাৰণে আমাৰ ৰাইজ বহুত বেছি উপকাৰ হৈছে। আৰু আমি এই অঞ্চলৰ কিছুমান আন্তঃগাঁথনি খুব ভালকৈ আনিবলৈও চেষ্টা কৰিছোঁ। যেনেকৈ জোনাই চাব ডিভিজনৰ মাথাউৰিটো অহা বছৰ হৈ যাব। আমাৰ নেশ্যনেল হাইৱেটো 4 লেন প্ৰায় হৈ গৈছে। ঠিক তেনেকৈ আমাৰ ৰেল লাইন আৰু নেশ্যনেল হাইৱেৰ মাজত আৰু এটা সমান্তৰালকৈ আমি ৰাস্তা বনাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু উপনদীবিলাকো আমি নিলখত এখন খান্দিছোঁ আৰু ধেমাজিত এখন খান্দিম। তো ইয়াতো ডেপি, দিখাৰী, ৰাজাখানা এইখিনি যদি আমি অকণমান ঠিক কৰি দিব পাৰোঁ, মই ভাবোঁ এই অঞ্চলৰ মানুহৰ যিখিনি খেতিপথাৰ নষ্ট হয় এই নষ্টবিলাকো নোহোৱা হ'ব। আৰু এই আঁচনিবিলাকো যে তেওঁলোকেও পাব সেইখিনি তেখেতসকলেও আজি মানে ভাবিছে আৰু তেওঁলোকে মাত্ৰ অপেক্ষাত আছে। আৰু কিছুমান জেগাত আমাক মাটিবিলাক তেওঁলোকে দি দিয়াৰ কাৰণে তেওঁলোকে এতিয়া নিজৰ মাজতে এই প্ৰচেষ্টাখিনি মানে তেওঁলোকে হাতত লৈছে। গতিকে নিৰ্বাচন ভাল হ'ব। আৰু বিশেষকৈ কংগ্ৰেছ, অখিল গগৈ পাৰ্টি, লুৰিণজ্যোতি পাৰ্টি তেওঁলোকে কোনো ধৰণৰ এটা চিন্তা চৰ্চাৰে এই পঞ্চায়ত নিৰ্বাচনটো তেওঁলোকে খেলিব নোৱাৰিলে আৰু বিৰোধীকো এক কৰিব নোৱাৰিলে। আৰু তেওঁলোকে আজি ইমান দিন অপজিশ্যনত থকাৰ পিছত তেওঁলোকে আজি এক হ'ব নোৱাৰে, তেতিয়া জনসাধাৰণে তেওঁলোকৰ পৰা কি আশা কৰিব? তো সেইকাৰণে মই ভাবোঁ তেওঁলোকক প্ৰত্যাখ্যান কৰিছে। আৰু বিজেপি, গণশক্তি, অসম গণ পৰিষদ, আমাৰ UPPL, এই ৰাভা হাছং এই পাৰ্টিবিলাককে জনসাধাৰণে এইবাৰ বিশ্বাসত লৈ নিৰ্বাচনটোত প্ৰাৰ্থীসকলক জয়যুক্ত কৰাব। অখিল গগৈৰ কথাবিলাকতো বিচ্ছিন্নতাবাদী শক্তিৰ লগত কিবা যোগাযোগ থকা নিচিনা লাগে। কাৰণ তেওঁৰ যিখিনি এক্টিভিটিছ আমি লক্ষ্য কৰিছোঁ,
ৰাইজৰ স্বাৰ্থত তেওঁ কিবা ৰাজনৈতিক দল খুলিছে বুলি মই ভবা নাই। তেওঁ কিছুমান শক্তিক তেওঁ উচতনি দিবলৈ ৰাজনৈতিক দল খোলা নিচিনা মোৰ লাগিছে। গতিকে অখিল গগৈক ৰাইজে প্ৰত্যাখ্যানেই কৰিছে। বহুত বেছি তেওঁ বেছি সমাদৰ পোৱা নাই। বিশেষ বিশেষ জেগাত তেওঁ গৈছে, যিবিলাক জেগাত বিচ্ছিন্নতা শক্তিসমূহে বাস কৰে, সেইবিলাক জেগাতে তেওঁ বেছিকৈ মিটিং কৰিছে আৰু তেওঁক সেইকাৰণে উৎসাহিতও কৰিছে তাত, আৰু তেওঁৰ দ্বাৰা কিছুমান কথা কোৱাবলৈ চেষ্টা কৰিছে। অখিল গগৈ সেইবিলাক কথাকে কৈ আছে, তাত স্ক্ৰিপ্ট লিখি দিছে। গতিকে অখিল গগৈ তেনেকুৱা ধৰণৰ কথাবিলাককে আজিৰ দিনটোত বিভিন্ন মিটিঙে মাটাঙে বা বিভিন্ন জেগাত তেওঁ কৈ থকা দেখা গৈছে।